আজি আমি এই সুৰক্ষণত উপস্থিত আছোঁ সূতাৰ পৰা চিকাইঘাট পাৰাপাৰ সংযোগ দলঙৰ মাজত। আমাৰ লেচিগৰাকীয়ে আজি ৰাইজৰ সাক্ষাৎ অশেষ কষ্ট বলত এই দলংখন উদ্বোধন কৰিছে। আৰু আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা জনাইছোঁ যে ইয়ালে গাঁৱত বা জিলাৰ পৰা আমাৰ এইটো পিকনিকৰ প্লেচৰ কাৰণে আমি জনোৱা হৈছে যে সকলো আহক আমাৰ এই দুৰ্গম এলেকাটো চাব পাৰিব। যে আজি সোমেশ্বৰ দাসক আমি ধন্যবাদ সূচক জনাইছোঁ। আমাৰ যিটো আপোনাৰ এই 250 মিটাৰ আজি দলংখন উদ্বোধন কৰিছে, কাষৰ এখন গাঁও আছে, তাতো সেই ছাত্ৰ ছাত্ৰী আছে। সেই ছাত্ৰ ছাত্ৰীসকল আহিবৰ কাৰণে যিখিনি মানে অসুবিধা যে আজি ছাত্ৰ ছাত্ৰীসকল পাৰাপাৰ হ'বৰ কাৰণে বা গাঁৱৰ স্থানীয় ৰাইজ পাৰাপাৰ হ'বৰ কাৰণে সুচল হ'ব বুলি। আৰু এই অঞ্চলৰ পৰা ৰাতিপুৱা 5 বজাতে যেতিয়া তেওঁলোক ব্যৱসায়ৰ কাৰণে ওলাই যায় বহুত অসুবিধাৰ সৃষ্টি হৈ আছিলে। আজিৰ পৰা হয়তো এই সমস্যাৰ প্ৰায় 90% সমাধান হৈছে। আৰু তেখেতক লেচি ডাঙৰীয়া সোমেশ্বৰ দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই ফুৰফুৰীয়া দেৰগাঁও সংযোগী শিকলি চাপৰিৰ পৰা যিটো সূতাৰ সংযোগী পথটো, এই পথটোৰ আজি এই বাঁহৰ দলংখনে ৰাইজৰ বহুদিনীয়া অসুবিধাৰ